পৰহি অকল গুৱাহাটীতে বৰষুণ হোৱা নাছিল, মেঘালয় ৰিভই জিলাতো যথেষ্ট বৰষুণ হৈছিল। ৰিভই আৰু গুৱাহাটীত যোৱা পৰহি যিমান বৰষুণ হৈছিল, গোটেই বছৰটোৰ বৰষুণৰ ই পৰিমাণভাৱে 25% আছিল। মেঘালয়ত খানাপাৰাৰ অঞ্চলটোত উন্নয়ন হৈছে। ইউএছ কৰি কাটিছে। অলপতে মেডিকেল কলেজ এখন নিৰ্মাণ কৰিম বুলি আৰু মাটি কাটিছে। ফলত যি প্ৰাকৃতিক বাধা আছিলে গুৱাহাটীলৈ পানী অহাৰ, সেই বাধাবিলাক নোহোৱা হৈ গ'ল। মেঘালয়ত বৰষুণ হলে নিৰ্মমভাৱে গুৱাহাটীলৈ পানী নামি আহে আৰু গুৱাহাটীৰ বৰষুণটো আছেই। নলা নৰ্দমাসমূহ বহল কৰাৰো উপায় নাই। নলাৰ কাষলৈকেও নিজৰ মাটিতে, চৰকাৰী মাটি নহয়, কনষ্ট্ৰাকশ্যন হৈছে। গুৱাহাটীৰ খালী থকা মাটিবিলাকত মহানগৰীখনৰ ব্যাপক আৰবানাইজেশ্যনৰ লগত লগ লাগি মাটিবোৰ পুতি নেচাৰেল যিবিলাক ৱাটাৰ ষ্টৰেজ আছিল সেইবিলাকো নোহোৱা হৈছে। মই চিন্তা কৰিছো যে কেনেকে মেঘালয়ৰ মাটি আমি পানী গুৱাহাটীত নহাকৈ আমি দীপৰ বিল আৰু শিলখাকু বিললৈ লৈ যাব পাৰো। বিশেষজ্ঞসকলৰ লগত কথা পাতিছো। 2-3 বছৰ লাগিব, কিন্তু এটা বিশেষ পৰিকল্পনা আমি প্ৰস্তুত কৰিম। কিন্তু মেঘালয়ত যদি খানাপাৰা অঞ্চলটোত বিকাশ হৈয়ে থাকে, পাহাৰ কাটিয়ে থাকে, আমি নাজানো আমি কিমান দূৰলৈ ইয়াক ধৰি ৰাখিব পাৰিম। আজিৰ এটা উদাহৰণ, গুৱাহাটীতো পানী হোৱা নাই, বৰষুণ হোৱা নাই, কিনকিনীয়া বৰষুণ, মেঘালয়তো কিনকিনীয়া বৰষুণ। কিন্তু গোটেই যোৰাবাটখনত হঠাতে কৰবাৰ পৰা পানী আহি গোটেই যোৰাবাটখনত আৰ্টিফিচিয়েল ফ্লাডত একেবাৰে আঁকোৱালি ললে। গাড়ী মটৰ যাব নোৱাৰা হ'ল। ময়ে বুজি নাপালো যে কতোৱেই বৰষুণ হোৱা নাই, অথচ পানী ক'ৰ পৰা আহিলে। তথাপিতো কৃত্ৰিম বানপানী আমাৰ এটা সমস্যা। গুৱাহাটী দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি। সমস্যাৰ সমাধান আমি চেষ্টা কৰিবই লাগিব। সমস্যাৰ পৰা আমি পলাবও নোৱাৰো। চেষ্টা অব্যাহত। অহাকালি আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম। নিযুত মইনা মানে কি? অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম। এই বছৰ প্ৰায় 3 লাখ, অহা বছৰ 3 লাখ, তাৰ পিছৰ বছৰ 3 লাখ। 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম। তাৰ পিছত এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম। এই আঁচনিখনত কি পাব? উচ্চতৰ মাধ্যমিক যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে, তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব। আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব। ছোৱালীসকলে পাব। বিয়া হলে কিন্তু নাপাব, বিয়া নোহোৱা থাকালৈকে পাব। বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব। বাল্য বিবাহটো হৈয়ে গ'ল। কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে, ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে, তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে। 2 মাহ গৰম বন্ধ থাকে। আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত। অৱশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে। অহাকালি নিযুত মইনা আঁচনিৰ আমি প্ৰপত্ৰ বিতৰণ কৰিম। সাংবাদিক মেল এখনো আছে, তাতে আমি গোটেই আঁচনিখনৰ বিষয়ে বুজাই দিম। মই অসমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সমূহ ভাগিনীক, কন্যা সন্তানসকলক নিযুত মইনাৰ ফৰ্মখন সোনকালে পূৰণ কৰি দিবলৈ আহ্বান জনাম। যিমানে আপোনালোকে সোনকালে ফৰ্মখন ফিল আপ কৰি দিব, ময়ো সিমানে টকাকেইটা বেংকলৈ পঠাব পাৰিম। 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে
মই মনত ভাবি আছো যদিহে আপোনালোকৰ পৰা ভাগিনীহঁতৰ পৰা সহায় আৰু সহযোগিতা পাওঁ কলেজৰ অধ্যক্ষসকলেও সহযোগিতা কৰিব লাগিব হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত পঢ়া ছোৱালীসকলক মই এতিয়াই কওঁ অহাবাৰ যেতিয়া তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাবা বা ডিগ্ৰী থাৰ্ড ইয়াৰত পঢ়ি থকা ছোৱালীসকলক কম অহাবাৰ যেতিয়া আপোনালোকে পোষ্ট গ্ৰেজুৱেটত নাম লগাব আপোনালোকেও এই আঁচনিৰ সমভাগী হ'ব অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্ছে নিৰন্তৰ পহৰা দি আছে অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছো সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো বাংলাদেশৰ ঘটনাই মনটোক ব্যথিত কৰি ৰাখিছে তথাপিতো আশা কৰিম প্ৰতিটো কথাই যাতে মিছা হয় প্ৰতিটো কথাই যাতে অসত্য হয় বাংলাদেশত শান্তি অহাৰ পিছত আমি সকলোৱে যাতে শুনো যে এই গোটেই ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বিলাক ভুল আছিল এনেকুৱা কোনো অপৰাধ সংঘটিতই হোৱা নাছিল সঁচাকৈয়ে মনটোত এক অদ্ভুত আনন্দ লাভ কৰিম আৰু যদি আমি তেনেদৰে নুশুনো বাংলাদেশৰ হিন্দু সমাজৰ লগতে অসম পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহৰ হিন্দু সমাজেও অনাগত ভৱিষ্যতক লৈ সদায় উদ্বিগ্ন হৈ থাকিব আৰু 10টা বছৰ আৰু 15টা বছৰ তথাপিতো আশা কৰিম আজি আমি কৰি থকা কামবিলাকে কৰবাত যেন আমাক পোহৰ দেখুৱায় কৰবাত নহয় কৰবাত আমি যেন যি সত্য বুলি আমি জানো কিন্তু কেইটামান দিন যেন আমি তাকো পিছুৱাই ৰাখিব পাৰো আপোনালোকেও বাংলাদেশত নিৰ্যাতিতসকল যিয়েই ধৰ্ম নহওক কিয় নিৰ্যাতিতসকলৰ বাবে আজি প্ৰাৰ্থনা কৰিব সীমা আমি সুৰক্ষিত ৰাখিম সীমাৰ ভিতৰলৈ আমি কাকোৱে আহিব নিদিওঁ কাৰণ সি মোৰ সাংবিধানিক দায়িত্ব সি ভাৰত চৰকাৰৰ সাংবিধানিক দায়িত্ব সেই দায়িত্ব আমি পালন কৰিম 15 আগষ্ট আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হৰ ঘৰ তিৰংগা স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীয়ে গৈ পতাকা উত্তোলন কৰিব মন্ত্ৰীসকলে পতাকা উত্তোলন কৰিব নহয় আমাৰ ঘৰৰ পতাকাখন আমি নিজে উত্তোলন কৰিম কাৰণ ভাৰতৰ স্বাধীনতা আমাৰ পূৰ্বসকলে ব্ৰিটিছৰ পৰা কাঢ়ি আনিছিল প্ৰতিজনৰ ঘৰত তিৰংগ পতাকা 12 আগষ্টৰ পৰাই আমি উৰুৱাম আৰু এইবাৰৰ স্বাধীনতা দিৱসত আমি হিল্লল ভাঙি যোগদান কৰিম কাৰণ স্বাধীনতা কোনো মন্ত্ৰী বিধায়কে অনা নাছিল স্বাধীনতা আমাৰ পূৰ্বসকলে অক্লান্ত ত্যাগ আৰু পৰিশ্ৰমেৰে লৈ আহিছিল তেখেতসকলৰ ত্যাগ আৰু পৰিশ্ৰমেৰে আজি আমি এখন স্বাধীন ভাৰত পাইছো স্বাধীনতা দিৱসৰ দিনা আৰু 12 তাৰিখৰ পৰা আমাৰ ঘৰত আমি যদি আমি তিৰংগ পতাকাখন উত্তোলন কৰো সঁচাকৈয়ে মনত আমি অদ্ভুত গৌৰৱ অনুভৱ